নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চতন্ত্ৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু বন্ধু বান্ধৱীসকল, ৱেল ইণ্ডিয়া লিমিটেডৰ পৰা আহি পৰিছে বহুত এটা ভাল টিচাৰ ভেকেঞ্চি, য'ত নেকি গোটেই অসমৰ মানুহে এপ্লাই কৰিব পাৰিব। আৰু গোটেইকেইটা টিচিং পোষ্ট পাৰ্মানেণ্ট পোষ্ট হয়, কণ্টেকচুৱেল পোষ্ট নহয়। জাষ্ট প্ৰভিশ্যনেৰী পিৰিয়ড কমপ্লিট কৰাৰ পিছত পোষ্টকেইটা পাৰ্মানেণ্ট হৈ যাব। চ' কি আছে এডভাৰটাইজমেণ্ট, কিদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, গোটেই কথাকেইটা জানি লওক। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এট প্ৰেজেণ্ট যদি আপুনি ভিডিঅ'টো চাই আছে, ওপৰত থকা লাইক বাটনটো ক্লিক কৰি দিয়ক। আৰু কোনোবা যদি ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে, কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব। তো বলক জানি লওঁ আমি অইল ইণ্ডিয়াৰ এডভাৰটাইজমেণ্টত কি আছে। তো বন্ধু বান্ধৱীসকল, এইখন হয় অইল ইণ্ডিয়া লিমিটেডৰ পৰা অহা এডভাৰটাইজমেণ্ট। আৰু 5 তাৰিখ 2 মাহ 2026 এইখন এডভাৰটাইজমেণ্ট আহিছে, য'ত নেকি কৈছে যে অইল ইণ্ডিয়াৰ যিকেইটা স্কুল আছে, ঠিক আছে, অইলৰ যিকেইটা স্কুল আছে, যেনেকা অইল ইণ্ডিয়াৰ স্কুল থাকে জেনেৰেলি দুলীয়াজানত আৰু মৰাণত আছে। ইয়াতে অইল ইণ্ডিয়াৰ স্কুল আছে অইলৰ, তাত এজ এ টিচাৰ আপুনি জব কৰিব লাগিব। আৰু পোষ্টবোৰ কি কি আছে আমি চাই লওঁ। ইয়াত যিকেইটা পোষ্ট আছে, গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স আছে, গ্ৰেজুৱেট টিচাৰ ইংলিছ, গ্ৰেজুৱেট টিচাৰ হিন্দী এছামিছ, গ্ৰেজুৱেট টিচাৰ ফিজিক্স, গ্ৰেজুৱেট টিচাৰ জিঅ'গ্ৰাফি, গ্ৰেজুৱেট টিচাৰ কেমিষ্ট্ৰি, গ্ৰেজুৱেট টিচাৰ বায়'লজি, লাইব্ৰেৰিয়ান পোষ্ট, পোষ্ট গ্ৰেজুৱেট টিচাৰ ইকনমিক্স, পোষ্ট গ্ৰেজুৱেট টিচাৰ ফিজিক্স, আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স, পোষ্ট গ্ৰেজুৱেট টিচাৰ ইংলিছ, আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ এডুকেশ্যন, পোষ্ট গ্ৰেজুৱেট টিচাৰ একাউণ্টেঞ্চি, পোষ্ট গ্ৰেজুৱেট টিচাৰ বিজনেছ ষ্টাডিজ, পোষ্ট গ্ৰেজুৱেট টিচাৰ বটেনী, পোষ্ট গ্ৰেজুৱেট টিচাৰ কম্পিউটাৰ, ইনষ্ট্ৰাক্টৰ মেকানিকেল, ইনষ্ট্ৰাক্টৰ কেমিকেল, ইনষ্ট্ৰাক্টৰ পেট্ৰলিয়াম। এতিয়া এইকেইটা পোষ্টৰ এলিজিবিলিটি কি কি হয় আপোনালোকক মই জনাই দিছোঁ। কিন্তু ফাৰ্ষ্ট অফ অল মই এলিজিবিলিটি কোৱাৰ আগত এটা কথা কৈ দিব বিচাৰোঁ, যিহেতু আপোনালোকে টিচিং পোষ্টৰ কাৰণে এপ্লাই কৰি আছে, যে ইয়াত যি এলিজিবিলিটি আছে সেই এলিজিবিলিটি ছেইম টু ছেইম টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ এলিজিবিলিটি হয়। মানে অসম টেটত যিকেইটা এলিজিবিলিটি আছে এজ এ টিচাৰ, ছেইম এলিজিবিলিটি ইয়াত উঠাই দিছে, ঠিক আছে। চ' অলমষ্ট আপোনালোকে সেই এলিজিবিলিটিকেইটা জানে, কিমান শিক্ষাগত যোগ্যতা লাগে, তথাপিও মই এবাৰ জনাই দিছোঁ। ইয়াত আপোনালোকে চাব পাৰিছে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ কাৰণে পাছ বেচেলৰ ডিগ্ৰী উইথ মেজৰ বা অনাৰ্ছ মেথমেটিক্স উইথ মিনিমাম 45% মাৰ্কছ ফ্ৰম এ ৰিকগনাইজ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি, মাষ্ট হেভ ফিজিক্স কেমিষ্ট্ৰি এজ ক'ৰ ছাবজেক্ট পাছড ইন গ্ৰেজুৱেশ্যন, ঠিক আছে। পাছ বেচেলৰ এডুকেশ্যন BEd থাকিব লাগিব, এণ্ড মাষ্ট পাছ ক্লাছ 10 উইথ এছামিজ এজ MIL অৰ ইলেক্টিভ, ঠিক আছে। মানে আপুনি পিয়ৰলি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হ'ব লাগিব, কিন্তু গোটেইকেইটা অইলৰ স্কুল এছামিজ মিডিয়াম স্কুল হয়। ইয়াত নাম্বাৰ অফ পোষ্ট দুটা আছে, গোটেইকেইটা পোষ্ট কিন্তু পাৰ্মানেণ্ট পোষ্ট হয়, এইবোৰ কণ্টেকচুৱেল পোষ্ট নহয়। আগত এটা কথা কৈ দিওঁ আকৌ। তাৰপিছত আছে গ্ৰেজুৱেট টিচাৰ ইংলিছ, য'ত নেকি পাছ বেচেলাৰ্ছ ডিগ্ৰী উইথ মেজৰ বা অনাৰ্ছ ইন ইংলিছ উইথ মিনিমাম 45% মাৰ্কছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু পাছ BEd হ'ব লাগিব, মাষ্ট বি কেপেবল অফ টিচিং এণ্ড হেভ আণ্ডাৰষ্টেণ্ডিং অফ অল 3 লেংগুৱেজেছ ভিজ এছামিজ হিন্দী ইংলিছ মিডিয়াম, ঠিক আছে। এইবোৰতো লেংগুৱেজ টিচাৰ ইংলিছ লেংগুৱেজৰ পোষ্ট হয়, সেইকাৰণে এইকেইটা লেংগুৱেজৰ কথা কৈছে। আৰু কোৱালিফিকেশ্যন 45% মাৰ্কছ লাগিব বেচেলাৰ ডিগ্ৰীত, আৰু ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, লগত BEd লাগিব। তাত 3টা পোষ্ট আছে, ঠিক আছে। এইটো আছে ছেকেণ্ডটো। ইয়াৰ পাছত নাম্বাৰ 3 যিটো আছে গ্ৰেজুৱেট টিচাৰ হিন্দী, তাত লাগিব পাছ বেচেলাৰ ডিগ্ৰী উইথ মেজৰ বা অনাৰ্ছ ইন হিন্দী উইথ মিনিমাম 45% মাৰ্কছ ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি, মাষ্ট হেভ পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফি অৰ হিষ্ট্ৰী অৰ ইকনমিক্স অৰ এডুকেশ্যন এজ ক'ৰ পাছ ছাবজেক্ট ইন গ্ৰেজুৱেশ্যন। আপোনালোকে ক'ৰ পাছ ছাবজেক্টটো খালি অলপ চাই ল'ব, এইটো খালি অলপ বেলেগ বেলেগ আছে। তাত পোষ্ট আছে দুটা। কিমানটা পোষ্ট আছে? দুটা পোষ্ট আছে। ইয়াৰ পাছত আছে গ্ৰেজুৱেট টিচাৰ এছামিজ গ্ৰেজুৱেট টিচাৰৰ পোষ্ট, পাছ বেচেলাৰ ডিগ্ৰী উইথ মেজৰ বা অনাৰ্ছ ইন এছামিজ উইথ 45% মাৰ্কছ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, মাষ্ট হেভ পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফি, হিষ্ট্ৰী এজ ক'ৰ ছাবজেক্ট, ইকনমিক্স এজ ক'ৰ ছাবজেক্ট, ঠিক আছে। এই ক'ৰ ছাবজেক্টৰ কথাটো আপোনালোকে কাইণ্ডলি চাই ল'ব। ক'ৰ ছাবজেক্টত এইকেইটা মানে থাকিব লাগিব, পেপাৰ থাকিব লাগিব। ইয়াৰ লগে লগে আছে গ্ৰেজুৱেট টিচাৰ ফিজিক্স, পাছ বেচেলাৰ ডিগ্ৰী উইথ মেজৰ বা অনাৰ্ছ উইথ ফিজিক্স উইথ মিনিমাম 45% মাৰ্কছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, মাষ্ট হেভ কেমিষ্ট্ৰি এণ্ড মেথামেটিক্স এজ ক'ৰ ছাবজেক্ট, ঠিক আছে। ৰয়েল হ'লে হৈ গ'ল। BEd থাকিব লাগিব, BEd ইজ মাষ্ট ফৰ অল দ্য পোষ্ট, আৰু মাষ্ট হেভ পাছ ক্লাছ 10 উইথ এছামিজ এজ MIL এণ্ড অৰ ইলেক্টিভ, এণ্ড মাষ্ট বি কেপেবল অফ টিচিং ইন বথ এছামিজ এণ্ড ইংলিছ মিডিয়াম, ঠিক আছে। চ' ক্লাছ 10ত এছামিজ থাকিবই লাগিব। ইয়াৰ পাছত গ্ৰেজুৱেট টিচাৰ জিঅ'গ্ৰাফি, য'ত নেকি আপোনালোকে চাব পাৰিছে পোষ্ট নাম্বাৰ 10, ইয়াত দিছে যে পাছ বেচেলাৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন জিঅ'গ্ৰাফি উইথ 45% মাৰ্কছ এণ্ড মাষ্ট হেভ হিষ্ট্ৰী, ইকনমিক্স, পলিটিকেল চায়েন্স, এডুকেশ্যন এজ ক'ৰ ছাবজেক্ট, ঠিক আছে। এইটোতো চবত মোটামুটি ছেইম। আৰু BEd থাকিব লাগিব, লগে লগে এছামিছত পঢ়াব জানিবই লাগিব। গোটেইকেইটা স্কুল এছামিজ মিডিয়াম স্কুল আছে, চ' এছামিজ মিডিয়ামৰ কেণ্ডিডেটৰ কাৰণে খুব ভাল এইটো। ইয়াৰ পাছত গ্ৰেজুৱেট টিচাৰ কেমিষ্ট্ৰি, পাছ বেচেলাৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন কেমিষ্ট্ৰি উইথ 45% মাৰ্কছ
ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, BEd পাছ থাকিব লাগিব আৰু আপোনাৰ ফিজিক্স কেমেষ্ট্ৰি আৰু মেথামেটিক্স থাকিব লাগিব, মানে PCM থাকিব লাগিব। গ্ৰেজুৱেট টিচাৰ বটেনী, ইয়াত পাছ বেচেলৰ ডিগ্ৰী ইন জুলজি উইথ মিনিমাম 45% মাৰ্কছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড মাষ্ট হেভ বটেনী কেমেষ্ট্ৰি এজ কোৰ পাছ ছাবজেক্ট। আৰু BEd থাকিব লাগিব, ঠিক আছে, আৰু ক্লাছ 10ত এছামিছ থাকিব লাগিব, এইটোও ছেইম কথা দিছে। লাইব্ৰেৰিয়ান পোষ্ট আছে, পাছ বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ইন ইনফৰমেশ্যন চায়েন্স ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি, মানে আপোনাৰ লাইব্ৰেৰী চায়েন্স পাছ থাকিব লাগিব, দুটা পোষ্ট আছে। গোটেইকেইটা পোষ্ট পাৰ্মানেণ্ট পোষ্ট হয়। চ' এতিয়া গ্ৰেজুৱেট টিচাৰৰ পোষ্টৰ কথা মই কৈ দিছোঁ। এতিয়া পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো পে'মেণ্ট হয় এইটো 37,500ৰ পৰা 1,45,000 হয়, আৰু যিটো গ্ৰেজুৱেট টিচাৰ আছিলে এইটো 32,000ৰ পৰা 1,27,000লৈকে হয়। চ' পাৰ্মানেণ্ট পোষ্ট হয়। আপুনি অইল ইণ্ডিয়াৰ ক্ষেত্ৰত পইচাৰ কথা চিন্তা কৰিব নালাগে, ইমান পইচা দিয়ে যে পইচা নিজেই মানে চক খাই যায় যে ইমান পইচা কেলৈ দি আছে। ইয়াৰ পাছত পষ্ট গ্ৰেজুৱেট টিচাৰৰ কথাকেইটা চাই লওঁ। চেলাৰী 37,500 to 1,45,000। পষ্ট গ্ৰেজুৱেট টিচাৰ ইকনমিক্স, পাছ মাষ্টাৰ্ছ ডিগ্ৰী ইন ইকনমিক্স উইথ মিনিমাম 50% মাৰ্কছ ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট, মাষ্ট pass bachelor degree with major honors in economics with minimum 45% marks from a government recognized university, must pass BEd, must capable of teaching in English medium, ঠিক আছে। পোষ্ট গ্ৰেজুৱেশ্যনৰ পোষ্টবোৰ ইংলিছ মিডিয়ামৰ হয়, কিন্তু আপুনি এছামিছ বেকগ্ৰাউণ্ডৰ পৰাও 100% এপ্লাই কৰিব পাৰে, কেলৈ গোটেইকেইটা অইলৰ স্কুল এছামিছ মিডিয়াম হয়। ইয়াৰ পাছত আছে পষ্ট গ্ৰেজুৱেট টিচাৰ ফিজিক্স, পাছ মাষ্টাৰ্ছ ডিগ্ৰী ইন ফিজিক্স মিনিমাম 50% মাৰ্কছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, পাছ বেচেলৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন ফিজিক্স, মানে দুখনেই গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন দুটাই মানে ৰেচপেক্টিভ ছাবজেক্টত হ'ব লাগিব, আৰু BEd থাকিব লাগিব আৰু কেপাবল অফ টিচিং ইন ইংলিছ মিডিয়াম স্কুল। তাৰপিছত পষ্ট গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স, তাতো ছেইম, পাছ মাষ্টাৰ ডিগ্ৰী ইন মেথামেটিক্স উইথ 50% মাৰ্ক ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু পাছ বেচেলাৰ ডিগ্ৰী উইথ অনাৰ্ছ ইন মেথামেটিক্স উইথ 45% মাৰ্কছ। মানে পষ্ট গ্ৰেজুৱেশ্যনৰ পোষ্টকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যনো সেই ছাবজেক্টতো হ'ব লাগিব 45% মাৰ্কছ লৈ মিনিমাম। তাৰপিছত আছে পষ্ট গ্ৰেজুৱেট টিচাৰ ইংলিছ, পাছ মাষ্টাৰ ডিগ্ৰী ইন ইংলিছ উইথ 50% মাৰ্কছ এণ্ড গ্ৰেজুৱেশ্যন উইথ 45% মাৰ্কছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু ইয়াতো BEd থাকিব লাগিব, তাৰ লগে লগে কেপেবল অফ টিচিং ইন ইংলিছ। তাৰপিছত আছে পষ্ট গ্ৰেজুৱেট টিচাৰ এডুকেশ্যন, পাছ মাষ্টাৰ ডিগ্ৰী উইথ 50% মাৰ্কছ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ইন এডুকেশ্যন, আৰু পাছ বেচেলাৰ ডিগ্ৰী উইথ মেজৰ এণ্ড অনাৰ্ছ ইন এডুকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট, আৰু BEd থাকিব লাগিব আৰু ইংলিছত কেপাবল থাকিব লাগিব। তাৰপিছত আছে পষ্ট গ্ৰেজুৱেট টিচাৰ একাউণ্টেঞ্চি, ইয়াত পাছ MCOM উইথ 50% মাৰ্ক ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট, আৰু পাছ বেচেলাৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন একাউণ্টেঞ্চি অৰ ফাইনেন্স এণ্ড একাউণ্টছ উইথ মিনিমাম 45% মাৰ্ক, BEd লাগিব। আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ বিজনেছ ষ্টাডিজ, পাছ MCOM উইথ 50% মাৰ্কছ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, বেচেলাৰ ডিগ্ৰী অৰ অনাৰ্ছ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা মাৰ্কেটিং মেনেজমেণ্ট, বিজনেছ মেনেজমেণ্ট উইথ 45% মাৰ্কছ, BEd থাকিব লাগিব আৰু ইংলিছত পঢ়াব লাগিব। পোষ্ট গ্ৰেজুৱেট টিচাৰ বটনী, পাছ মাষ্টাৰ ডিগ্ৰী ইন বটানী বা লাইফ ছায়েন্স উইথ মিনিমাম 50% মাৰ্কছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু পাছ বেচেলাৰ ডিগ্ৰী উইথ 45% মাৰ্কছ ইন বটানী উইথ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু BEd থাকিব লাগিব, ইংলিছত পঢ়াব লাগিব। তাৰপিছত আছে পষ্ট গ্ৰেজুৱেট টিচাৰ কম্পিউটাৰ ছায়েন্স, ইয়াত লাগিব পাছ MSc ইন কম্পিউটাৰ ছায়েন্স, মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন উইথ 50% মাৰ্কছ ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু পাছ বেচেলাৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন কম্পিউটাৰ ছায়েন্স কম্পিউটাৰ এপ্লিকেশ্যন উইথ 45% মাৰ্কছ ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট, মাষ্ট কেপেবল অফ টিচিং ইন ইংলিছ মিডিয়াম, ঠিক আছে। চ' পষ্ট গ্ৰেজুৱেট টিচাৰ যিটো কম্পিউটাৰ ছায়েন্স আছে তাৰ কাৰণে কিন্তু BEd নালাগে, ঠিক আছে। যদি আপোনাৰ BEd থাকে তেনেহ'লে আপোনাৰ বহুত ভাল। ইনষ্ট্ৰাক্টৰ মেকানিকেল আছে, পাছ ক্লাছ 10 ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, ইয়াৰ লগে লগে পাছ 3 year ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি বোৰ্ড, মাষ্ট হেভ মিনিমাম 5 year of post qualification full time work experience in different minus means of oil and gas field in state or central government PSU। ইয়াৰ লগে লগে ইনষ্ট্ৰাক্টৰ কেমিকেল, পাছ 10 এণ্ড ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং, আৰু ইয়াৰ লগে লগে 5 বছৰৰ পষ্ট কোৱালিফিকেশ্যন ফুল টাইম ৱাৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইনষ্ট্ৰাক্টৰ পেট্ৰলিয়াম, এইটোৰো ক্লাছ 10 পাছ থাকিব লাগিব, ডিপ্ল'মা ইন পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং থাকিব লাগিব, 5 year পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চ' এইকেইটা আছিলে পষ্ট, গোটেইকেইটা পষ্ট মানে গ'ল্ডৰ নিচিনা হয়, গ'ল্ড, ইটছ লাইক এ গ'ল্ড। কাৰ ভাগ্য ফুলিব আমি নাজানো। এইকেইটা পষ্ট আগত কি কৰা হৈছিলে, প্ৰতি বছৰ এজ এ কণ্ট্ৰেকচুৱেল লোৱা হৈছিলে অনলি ফৰ 11 month আগত, বাট এতিয়া কিমানবাৰ আৰু কণ্ট্ৰেকচুৱেলি লৈ থাকিব সিহঁতি, সেইকাৰণে এইবাৰ এডভাৰটাইজমেণ্টেই ওলাই দিলে ফুল্লি, আপোনালোকে এপ্লাই কৰক। ইয়াত কিছুমান কথা আছে, মই আপোনালোকক মেইন কথাকেইটা মই জনাই দিছোঁ। আপোনালোকে
অনলাইন এপ্লাই কৰিব অইল ইণ্ডিয়াৰ যি অফিচিয়েল ৱেবছাইট আছে তাত গৈ এপ্লাই কৰিব লাগিব আৰু চিলেকশ্যনৰ কাৰণে আপোনাৰ CBT এক্সাম হ'ব ঠিক আছে চিলেকশ্যন মেথডলজি ইয়াত চাব পাৰিছে দ্য চিলেকশ্যন উইল বি process shall be consist of CBT where qualifying marks for the CBT will be 50% for UR, OBC, NCL, EWS post. For the post reserve category ST, SC, PWD marks CBT will be 40%. মানে জেনারেল আৰু OBC, NCL ৰ কাৰণে 50% আৰু বাকি ৰিজাৰ্ভেশ্যনৰ কাৰণে 40%. Candidate will be called for CBT only on the basis of their declaration in the complete online application form. তাৰপিছত প্যাটাৰ্ণ কি আছে CBT এক্সামত জেনারেল ইংলিশ জেনারেল নলেজ এৱাৰনেছ এণ্ড কোৱেশ্যন এণ্ড অইল ইণ্ডিয়া লিমিটেড তাৰ পৰা 20 মাৰ্কৰ আহিব ৰিজনিং মেণ্টেল এবিলিটি নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন 20 মাৰ্কৰ আহিব ডোমেইন অৰ ৰিলেভেণ্ট টেকনিকেল ছাবজেক্ট তাৰপিছত কুৱেশ্যন উইল বি বেছড অন দ্য কোৱালিফিকেশ্যন প্ৰেছক্ৰাইব ফৰ দ্য পোষ্ট তাৰ পৰা 60% আহিব টোটেল হৈ গ'ল 100% মানে আপোনাৰ ছাবজেক্টৰ পৰা 60% আহিব মেণ্টেল এবিলিটি ৰিজনিং তাৰ পৰা 20% আৰু জেনাৰেল নলেজ অইল ইণ্ডিয়া নলেজ তাৰ পৰা 20% আহিব ঠিক আছে ইয়াৰ পাছত আমি আহোঁ পোষ্ট যিটো তলৰ পোষ্টবোৰ আছিলে য'ত নেকি টেকনিকেল পোষ্ট আছিলে তাত ছেইম জেনাৰেল ইংলিছ জেনাৰেল নলেজ 20% ৰিজনিং অন মেণ্টেল এবিলিটি টু 60% ডোমেইন ৰিলেভেণ্ট টেকনিকেল ছাবজেক্ট নলেজ 60% আহিব চ' এইটো আছিলে এক্সাম হোৱাৰ পেটাৰ্ণ আৰু CBT এক্সাম হ'ব CBT এক্সামৰ কাৰণে আপোনালোকে অইল ইণ্ডিয়া লিমিটেড oilindia.com গৈ অনলাইন এপ্লাই কৰিব লাগিব ডিটেইল চিলেবাছ আমি আমাৰ যি ফেচবুক পেজ আছে তাত দি দিম ইয়াৰ লগে লগে এই এডভাৰটাইজমেণ্টখনো আপুনি আমাৰ ফেচবুক পেজত পাই যাব তাৰ পৰা ডাউনলোড কৰি ল'ব ঠিক আছে আৰু কিছুমান কথা আছে আপুনি ক্লাছ 10ৰ যিখন চাৰ্টিফিকেট আছে মানে মাৰ্কশ্বিট আৰু এডমিট কাৰ্ড আৰু যি চাৰ্টিফিকেট আছে তাৰ পৰাই আপোনাৰ এইজৰ কেলকুলেশ্যনটো কৰা হ'ব চ' এইখন আছিলে এডভাৰটাইজমেণ্ট ইয়াত বহু কিছুমান ইম্পৰ্টেণ্ট কথা আছে এই গোটেই কথাকেইটা আপোনালোকে ভালদৰে জানি ল'ব কিবা যদি আপোনালোকে জানিব লগা থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব গোটেইকেইটা পোষ্ট বহুত ধুনীয়া পোষ্ট হয় এতিয়া আমি আহোঁ আপুনি কেতিয়াৰ পৰা কেতিয়ালৈ এপ্লাই কৰিব লাগিব ইয়াৰ অনলাইন এপ্লিকেশ্যন উইণ্ড' ষ্টাৰ্ট হ'ব 5 তাৰিখ 2 মাহ 2026 পৰা লাষ্ট এপ্লাই ডেট আছে 7 তাৰিখ 3 মাহ 2026 মানে মোটামুটি এক মাহ আপুনি এপ্লাই কৰিব পাৰিব আৰু CBT এক্সাম কম্পিউটাৰ বেছড এক্সাম হ'ব আপোনাৰ 29/3/2026 মানে 29 মাৰ্চত ইয়াৰ এক্সাম হ'ব দ্য ক্ৰুচিয়েল কাট অফ ডেট অফ এজ কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ শ্বেল বি ৰকড অন দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন ইয়াৰ আগত আপোনালোকৰ গোটেইকেইটা কোৱালিফিকেশ্যন কমপ্লিট হ'ব লাগিব মানে 7 তাৰিখ 3 মাহ 2026 আগত আপোনাৰ কোৱালিফিকেশ্যন কমপ্লিট থাকিব লাগিব চ' হাউ টু এপ্লাই আপোনালোকে অইল ইণ্ডিয়াৰ যি অফিচিয়েল ৱেবছাইট আছে oilindia.com তাত গৈ অনলাইন এপ্লাই কৰিব লাগিব ওপৰ যি অনলাইন এপ্লিকেশ্যনৰ ডেট দিয়া আছে তাত আৰু আপোনাৰ এপ্লিকেশ্যন ID জেনেৰেট হ'ব ইয়াৰ পাছত সেইখন ডাউনলোড কৰি ৰাখিব চ' এইদৰে আপুনি এপ্লাই কৰিব এপ্লাইৰ ফি জেনেৰেল আৰু OBCৰ কাৰণে 200 টকা আৰু বাকী কেটাগৰীৰ কাৰণে নীল একো পইচাও দিব নালাগে চ' বহুত ধুনীয়া এডভাৰটাইজমেণ্ট হয় আপোনালোকে জলদি গৈ এপ্লাই কৰক পোষ্টকেইটা পাৰ্মানেণ্ট পোষ্ট হয় কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব ফেচবুক পেজত কমেণ্ট কৰিব মই এজ ফাৰ এজ পচিবল চবক ৰিপ্লাই কৰোঁ চ' ধুনীয়া এডভাৰটাইজমেণ্ট ওলাইছে ইটছ লাইক এ গ'ল্ড যাৰ ভাগ্য ফুলিব সি অইল ইণ্ডিয়াত চাকৰি পাব ইয়াত এটা কথা কৈ দিওঁ বহুতে কিছুমান কথা ক'ব পাৰে যে দাদা মে বি অইল এক্সপ্ল'ৰেশ্যন এৰিয়াৰ টিচাৰে এপ্লাই কৰিব পাৰিব কেণ্ডিডেটে এইটো কথা নহয় আপুনি অসমৰ যিকোনো জাগাৰ পৰা এইটো এপ্লাই কৰিব পাৰিব জাষ্ট অইল এক্সপ্ল'ৰেশ্যন এৰিয়াত এইবোৰ স্কুলবোৰ আছে তাত আপুনি চাকৰি কৰিব লাগিব চ' বেষ্ট অফ লাক কাইণ্ডলি আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টটো পঢ়ি ল'ব চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'